हेलो फ्रेंड्स आको आहिছোঁ আপোনালোকৰ মাজলৈ এক নতুন ৰেচিপি লৈ এক সয়াবিন ৰেচিপি জীৱনত আপোনালোকে বহুত সয়াবিন কণীৰে হৈতে খাইছে কিন্তু এই সোৱাদটো পোৱা নাই আজি আমাৰ লগত থাকক এনেকৈ বনাওক আৰু মজাটো লৈ লওক যেনেকৈ এক সয়াবিন ৰেচিপি বনাওতে প্ৰথমে আপোনাৰ কৰিব লগা কাম হৈছে আপোনাৰ সয়াবিনখিনি গৰম পানীত মোটামুটি 5 মিনিট মান জিকাই থব লাগিব তাৰ পিছত আপোনাৰ গৰম পানীৰ পৰা ধুই লব লাগিব আমি সয়াবিনখিনি 5 মিনিট গৰম পানীত জিকাই থৈছিলো এতিয়া আমি ধুই লৈছো আমাৰ সয়াবিনখিনি ধোৱা কমপ্লিট হৈ গল এতিয়া আমি এক সয়াবিন ৰেচিপি বনাবলৈ প্ৰস্তুত হৈছো এক সয়াবিন ৰেচিপি বনাবলৈ আমি 100 গ্ৰাম সয়াবিন লৈছো আৰু 4টা কণী লৈছো প্ৰথমে আপোনাৰ কৰিব লগা কাম হৈছে আপোনাৰ সয়াবিনখিনি আৰু 4টা কণীৰ সৈতে আপোনাৰ কেঁচা কণীৰ সৈতে মিলাই লব লাগিব যেনেকৈ আমি 100 গ্ৰাম সয়াবিন আৰু 4টা কণী মিলাই লৈছো আমি কেৰাহীত মিঠাতেল দি লৈছো মিঠাতেলখিনি পৰিপূৰ্ণ গৰম হ'ব লাগিব মিঠাতেল গৰম হৈ গৈছে এতিয়া আমি সয়াবিনখিনি দিলাম এতিয়া সয়াবিনখিনি দি লৈছো আৰু সয়াবিনখিনি দেৱাৰ পিছত পৰিপূৰ্ণ ভুনাও হ'ব লাগিব মোটামুটি আমাৰ পৰিপূৰ্ণ সয়াবিনখিনি ফ্ৰাই হৈ গৈছে এতিয়া আমি সয়াবিনখিনি নুমাই লম তাৰ পিছত বাকি থকা তেলখিনিত আমি আলুখিনি ফ্ৰাই কৰি লম সৰু সৰু টুকুৰা কৰি আলুখিনি ফ্ৰাই কৰি লৈছো তেনেকৈ পৰিপূৰ্ণভাৱে আমাৰ আলুখিনি ফ্ৰাই হোৱাৰ দিশত 2-3 মিনিট মান ফ্ৰাই কৰিলো তাৰ পিছত যিখিনি তেল থাকিব তেলখিনিত আপোনাৰ 4-5টা মান ইলাচি 2-3টা মান লং আৰু অকনমান দাৰচিনি আমি দি দিছো দাৰচিনি দিয়াৰ পিছত আমি ইয়াত দিব লাগিব পিয়াজটো যেতিয়ালৈকে আপোনাৰ ৰঙা নহয় তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব যেতিয়ালৈকে আপোনাৰ ৰঙা হ'ব ৰঙা হোৱাৰ পিছত আমি তাৰ পিছৰ বাকি কামখিনি পিছত কৰিব লাগিব যেনেকৈ আমি পিয়াজৰ পিছত অকনমান আদা বটা দিছো অকনমান নহৰু বটা দিছো কেইটামান জলকীয়া দি দিছো তাৰ পিছত হাফ চামুচ আপোনাৰ ৰংগুৰা দি দিছো ৰংগুৰা দিয়াৰ পিছত আপোনাৰ হাফ চামুচ আপোনাৰ জলকীয়া গুড়া দি দিছো এতিয়া আপোনাৰ কালাৰটো বহুত টেস্টি কালাৰ হৈছে আপোনালোকে দেখিবলৈ পাইছে যে কালাৰটো বহুত ভাল হৈছে কেৱল কালাৰটো ভাল হোৱাই নহয় খোৱাটো বহুত জুতি হ'ব এটো এতিয়া আমি দি দিছো টমাটো আৰু পিয়াজ পুৰা ভুনাও হ'ব লাগিব মোটামুটি এতিয়া ভুনাও হৈ গৈছে আমাৰ ভুনাও হোৱাৰ পিছত এতিয়া আমি দিব লাগিব ইয়াত আপোনাৰ ফ্ৰাই কৰা সয়াবিনখিনি আমি দি দিছো সয়াবিনৰ লগতে আমি আগত ফ্ৰাই কৰা যিখিনি আলু আছিল আলুখিনিও আমি দি দিছো ইয়াত দিয়াৰ পিছত মোটামুটি মিলাই লব লাগিব পৰিপূৰ্ণভাৱে মিলাই লব লাগিব আমি পৰিপূৰ্ণভাৱে মিলাই লৈছো মিলাই লৈ নিমখ দি দিছো নিমখ দিয়াৰ পিছত আপোনাৰ হাফ চামুচ ধনিয়া গুড়া দি দিছো ধনিয়া গুড়া দিয়াৰ পিছত আপোনাৰ পুৰাপুৰি মিলাই দিব লাগিব আৰু যাতে তলত নালাগাৰ বাবে আমি কি কৰিব লাগিব অকনমান পানী দি দিব লাগিব আমি অকনমান পানী দি দিছো পানী দিয়াৰ পিছত এতিয়া দেখা গৈছে আমাৰ ৰেচিপি সম্পূৰ্ণৰূপে হৈ গল যেটো আপোনাৰ সয়াবিন আৰু পনীৰে বনাইছো কি ধুনিয়া হৈছে খোৱাটো বহুত জুতি পাব এনেকৈ বনাব বহুত ভাল লাগিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব সম্পূৰ্ণৰূপে হৈ গৈছে এতিয়া আমি নুমাই লৈছো